ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। কঠোৰ সুৰক্ষামূলক ব্যৱস্থাৰ মাজেৰে পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হৈছে পৰীক্ষা। পুৱাই প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ বাহিৰত দেখা গৈছে অভিভাৱকৰ ভিৰ। এয়া মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ দৃশ্য। হয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰীলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিটো মানে দখলা যিটো উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা সেইটো যাতে চবেই অৱতীৰ্ণ হয়, ভাল ধৰণে তেওঁলোকে অধ্যয়ন কৰি অৱতীৰ্ণ হয় তাকে কামনা কৰিলোঁ। আৰু ইয়াত আজি আমি উপস্থিত হৈছোঁ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত। ইয়াত দেখিছোঁ হাজাৰ হাজাৰ ল'ৰা ছোৱালী এই পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেখেতসকলৰ মাতৃ পিতৃও ইয়াত উপস্থিত হৈছে, সম্বন্ধীয় লোকসকলো উপস্থিত হৈছে। এটা উৎসৱমুখৰ পৰিৱেশ, গতিকে শান্তিপূৰ্ণভাৱে যাতে এই পৰীক্ষা অনুষ্ঠিত হয় তাকে আমি কামনা কৰিছোঁ।